নমস্কাৰ স্বাগতম আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক দিনটোৰ শিৰোনামৰ বিস্তৃত বাতৰি লকডাউনে বিপৰ্যয় নমাইছে বহু লোকলৈ চৰকাৰে দিয়া 1000 টকাই বহুতৰ বাবে হৈছে এতিয়া আশাৰ সম্বল কিন্তু 1000 টকা পাবলৈও কিমানে যে কি কষ্ট কৰিবলগীয়া হৈছে বেংকৰ পৰা 1000 টকা উলিয়াবলৈ ঠেলাৰে যাত্ৰা এগৰাকী অহিতিপৰ বৃদ্ধাৰ দৰিদ্ৰতাৰ এক জিয়া প্ৰতিচ্ছবি লকডাউনৰ সময়ত চৰকাৰে দৰিদ্ৰ লোকলৈ আগবঢ়াইছে 1000 টকাকৈ এই 1000 টকাই এতিয়া বহুতৰে বাবে হৈ পৰিছে সংকটমোচনৰ উপায় ইয়ালে কিয় লৈ আহিছে আপুনি পইচাৰ কাৰণে লৈ আহিছিলো ঔষধ কিনিবলৈ কিমান টকা আছে মাৰ একাউণ্টত আছে কিমান টকা আছে 1600 টকা হয় এই ঔষধ আপুনি কিমান দিন ধৰি খোৱা পৰা নাই এতিয়া 10-12 দিন হল খোৱা পৰা নাই পইচা নাই হাজিৰা কৰি খাওয়া মানুহ হাজিৰা ঠিকা কৰিব পৰা নাই আৰু পইচা ক'ত পাম আৰু বেচা কিনা একো বস্তু নাই এই 1000 টকাৰ বাবে ৰুগ্ন শৰীৰেৰে বেংকলৈ ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস নামৰ এগৰাকী বৃদ্ধা দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল এই সুভদ্ৰা বিশ্বাস পুত্ৰ ৰামেশ্বৰ বিশ্বাসে নিতৌ দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি থকাৰ উপৰিও মাতৃৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰি আহিছিল কিন্তু হঠাৎ লকডাউন চলাৰ বাবে পুত্ৰ ৰামেশ্বৰে কিনিও হাজিৰা কৰিবলৈ যাব নোৱাৰা হ'ল ফলত মাতৃ সুভদ্ৰাৰ ঔষধ নোহোৱা হ'ল এয়ে হৈছে লকডাউনৰ বাস্তৱ জিয়া ছবি চৰকাৰে বহুত ঢাকঢোল বজাই আছে যে যিসকল ৰোগী আছে ৰোগীসকলক বৃদ্ধসকলক তেওঁলোকে সহায় কৰিব কিন্তু সেই সহায়ৰ কোনো দিশ ওদালগুৰি জিলাৰ এই বৰকলা বাগিচাৰ ফালে পৰা পৰিলক্ষিত নহ'ল আৰু সেইবাবেই চৰকাৰে দিয়া 1000 টকা উলিয়াবলৈ এইদৰে ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস লকডাউনৰ মাজতে এই কৰুণ জিয়া ছবি বন্দী হ'ল নিউজ 18ৰ কেমেৰাত ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ ৰেড জোন জিলাৰ লোকে অকাৰণত নাপাব যাতায়াতৰ সুবিধা ৰেড জোনত গোলাঘাট ধুবুৰী মৰিগাঁও নলবাৰী আৰু গোৱালপাৰা জিলা আৰু চৰ্ত সাপেক্ষেহে আন্তঃজিলা যাতায়াতৰ অনুমতি চৰকাৰৰ উল্লেখযোগ্য যে 25, 26 আৰু 27 এপ্ৰিলত আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে কিন্তু এই ক্ষেত্ৰত ৰেড জোন জিলাৰ লোকে যাতায়াতৰ ক্ষেত্ৰত অকাৰণত লাভ নকৰিব সুবিধা ৰেড জোনত পৰিণত হৈছে গোলাঘাট ধুবুৰী মৰিগাঁও নলবাৰী আৰু গোৱালপাৰা জিলা চৰ্ত সাপেক্ষেহে আন্তঃজিলা যাতায়াতৰ অনুমতি চৰকাৰৰ 25, 26 আৰু 27 এপ্ৰিলত আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে ইতিমধ্যে 25, 26 আৰু 27 এপ্ৰিলৰ পৰা আন্তঃজিলা যাতায়াতৰ সেৱা মুকলি কৰা হৈছে 104 সেৱা মুকলি কৰা হৈছে ইতিমধ্যে এএছটিচিৰ বাছ সেৱা মুকলি কৰা হৈছে কিন্তু এই ক্ষেত্ৰত কিছু কঠোৰ হৈছে ৰেড জোন এলেকাসমূহৰ ক্ষেত্ৰত বিশেষভাৱে হটস্পটত পৰিণত হোৱা ৰাজ্যৰ 5খন জিলাৰ ক্ষেত্ৰত এই 5খন জিলাৰ লোকসকলে বেলেগ জিলালৈ যাতায়াত কৰাৰ ক্ষেত্ৰত বিশেষ তেওঁলোকে নীতি নিৰ্দেশনাৰ মাজেৰে চলাচল কৰিব লাগিব অকাৰণত তেওঁলোকে যাতায়াতৰ সেৱা লাভ নকৰিব এই কথা স্পষ্ট ৰূপত উল্লেখ কৰিছে চৰকাৰী সূত্ৰই ইতিমধ্যে অকাৰণত যাতায়াতৰ সুবিধা নাপাব বুলি উল্লেখ কৰা হৈছে ৰেড জোনত থকা গোলাঘাট ধুবুৰী মৰিগাঁও নলবাৰী আৰু গোৱালপাৰা জিলাৰ লোকসকলে বেলেগ জিলালৈ যাতায়াত কৰাৰ ক্ষেত্ৰত বিশেষ অনুমতি লাভ কৰিব লাগিব আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত অনুমতি সাপেক্ষেহে তেওঁলোকে যাতায়াত কৰিবলৈ সক্ষম হ'ব ইফালে জিলাই জিলাই আবদ্ধ লোকৰ সুবিধাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 104 সেৱা 104ত ফোন কৰিলে পাব এএছটিচিৰ বাছ সেৱা ধাৰাসাৰ ফোন কলৰ বাবে যেন অকামিলা হৈ পৰিল এই 104 সেৱা কিন্তু দুশ্চিন্তাৰ কাৰণ নাই ঘৰলৈ যাবলৈ বিচৰা লোকসকলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটি বিশেষ ৱেবছাইটৰ লিংক যিসকলে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ব্যৱস্থাৰ থ্ৰুদি ঘৰলৈকে ঘূৰি যাব খোজে তেওঁলোকে এই মুহূৰ্তৰ পৰা 104 নম্বৰত ফোন কৰিব পাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই ধাৰাসাৰ কল আহিল 104লৈ কিন্তু নাই সাৰ হিকটি ৰিঙো নহয় কলো নুঠায়
বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে জিলা জিলাই আবদ্ধ হৈ থকা লোকসকলে নিজৰ জিলালৈ যাবলৈ লাভ কৰিব বিশেষ বাছৰ সেৱা আৰু তাৰ বাবে নাম্বাৰ ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 104 আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ মাত্ৰ 5 মিনিটৰ পিছতেই 104লৈ আহিল প্ৰায় 25টাকৈ কল কিন্তু 24 ঘণ্টাৰ পিছত প্ৰায় ডেড হৈ পৰিল 104 সেৱা টুইটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰো দিছে স্পষ্টীকৰণ 104লৈ ধাৰাসাৰ ফোন আহি আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ অকামিলা হৈ পৰিছে 104 সেৱা আৰু যাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে দুঃচিন্তাৰ কোনো কাৰণ নাই আবদ্ধ হৈ থকা লোকসকলে নিজৰ নিজৰ জিলালৈ যাব পাৰিব আৰু টুইটতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাবলৈ ওলোৱা ব্যক্তিসকলৰ বাবে বা আবদ্ধ হৈ পৰা লোকসকলৰ বাবে এটা বিশেষ লিংক তেওঁ প্ৰদান কৰিছে এই টুইটটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি কিছু আপোনালোকক দেখুৱাই দিছো আপোনালোকৰ সুবিধাৰ্থে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰা লোকসকলক সহায়ৰ বাবে যদিও 104 সেৱা মুকলি কৰিলে কিন্তু যেহেতু অকামিলা হৈ পৰিছে ধাৰাসাৰ ফোন আহি থকাৰ বাবে যাৰ পৰিপ্ৰেক্ষিতত এই লিংকটো টুইটত প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ফৰ্ম এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখন ফিল আপ হোৱাৰ পিছত আপুনি সাবমিট কৰিব লাগিব আৰু যাৰ জৰিয়তে আপুনি আপোনাৰ জিলাখনলৈ যাব পাৰিব চৰকাৰী বাছ সেৱা লাভ কৰিব পাৰিব 104 সেৱা 104 সলনি এই সেৱাৰ জৰিয়তে আপুনি চৰকাৰী বাছ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব এই টুইট দিছে আপোনাৰ সুবিধাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি টুইটটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই বিশেষ লিংক নিউজ 18ৰ বাতৰি পিছতে তলাবন্ধত হায়দৰাবাদৰ হোটেলত আবদ্ধ হৈ থকা অসমৰ যুৱতীলৈ সহায়ৰ হাত হায়দৰাবাদত আবদ্ধ বোকাখাটৰ জ্যোতিষ্ণাক হোটেল কৰ্তৃপক্ষৰ লগতে সহায় আগবঢ়ালে বোকাখাটৰ ব্যৱসায়ী প্ৰসাদ আগৰৱালে সম্প্ৰতি হায়দৰাবাদৰ হোটেলত নিৰাপদে আছে জ্যোতিষ্ণা লকডাউনৰ ফলত হায়দৰাবাদত আবদ্ধ হৈ পৰিছে বোকাখাটৰ এগৰাকী যুৱতী যোৱা 19 এপ্ৰিলত নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰিত হৈছিল এই বাতৰি হায়দৰাবাদৰ এখন হোটেলত কৰ্তব্যৰত বোকাখাটৰ কুৰুৱাবাহীৰ জ্যোতিষ্ণা দাসে নিয়োজিত হৈ থকা হোটেলখনৰ চাকৰি বাদ দি ঘৰলৈ অহাৰ যোজা কৰাৰ সময়তেই দেশজুৰি আৰম্ভ হ'ল লকডাউন যোৱা 2 বছৰে মই হায়দৰাবাদত কৰ্মসূত্ৰে লেমন্টি হোটেলত কাম কৰি আছিলোঁ ঘৰলৈ যাম বুলি ভাবি মই জব ৰিজাইন কৰি মাৰ্চৰ 24 তাৰিখে মই ফ্লাইটৰ টিকেট কৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু আমাৰ যি লকডাউন হ'ল লকডাউনৰ বাবে মই মোৰ ফ্লাইটৰ টিকেট কেনসেল হৈছে হোটেল কৰ্তৃপক্ষই যুৱতীগৰাকীক এটা কোঠা এৰি দিছিল যদিও নিজৰ খাদ্য নিজে কিনিবলগীয়া হৈছিল শেষ হৈছিল জ্যোতিষ্ণাৰ হাজতীয়া টকাও নিৰুপায় হৈ পৰা যুৱতীগৰাকীয়ে নিউজ 18ৰ যোগেদি চৰকাৰ আৰু ৰাজ্যবাসীক জনাইছিল আবেদন ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ লগতে আমাৰ বোকাখাটৰ অতুল বৰা ছাৰ মোৰ অলপ বিপদ হৈছে আৰু অহা দিনকেইটাত থাকিবৰ কাৰণে মোৰ ৰুম খালী কৰিবলৈ জনাই আছে মোক যাতে কিবা এটা সহায় কৰে মই অসমলৈ যাব পৰা ব্যৱস্থা যেতিয়ালৈকে নহয় ইয়াতে থকাৰ কিবা নহয় কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন আৰু তাৰ পিছতেই হোটেল কৰ্তৃপক্ষই যুৱতীগৰাকীক আশ্ৰয় দিয়াৰ লগতে বোকাখাটৰ বিশিষ্ট ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালায়ো আগবঢ়ায় অৰ্থ সাহায্য বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনত বহুতৰে সলনি হৈ পৰিছে চেহেৰা যুৱতীয়ে পোৱা নাই বিউটি পাৰ্লাৰৰ সেৱা সেলুন নাপায় যুৱকে কাটিব পৰা নাই চুলি পিছে ইয়াৰ মাজতে কপিল দেৱে সলনি কৰি পেলাইছে নিজৰ লুক লকডাউনত হাৰিয়ানা এক্সপ্ৰেছৰ কিতাপ পালো ঘন দাঁত চুলি আৰু দাঁত একোচা মুছেৰে এসময়ত অজস্ৰ যুৱতীৰ হৃদয় কপোৱা ভাৰতীয় ক্ৰিকেটৰ ভোটাতৰা কপিল দেৱৰ নতুন অৱতাৰ লকডাউনত চুলি খুৰাই নতুন ৰূপ লোৱাৰ পিছতেই চৰ্চিত হৈ পৰিছে কপিল দেৱ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথমবাৰৰ বাবে কামাখ্যা ধামত অম্বুবাচী মেলা বাতিল শক্তিপীঠ কামাখ্যাতো পৰিছে কালৰূপী কৰোনাৰ প্ৰভাৱ কৰোনা সংক্ৰমণৰ আশংকাতে এইবাৰ কামাখ্যা ধামত অনুষ্ঠিত নহয় মহা অম্বুবাচী মেলা কামাখ্যা ধামত এইবাৰ নহয় অম্বুবাচী মেলা
নীলাচল পাহাৰস্থিত এই কামাখ্যা দেৱালয়ত এইবাৰ অনুষ্ঠিত নহয় অম্বুবাচী মেলাৰ কেৱল ধৰ্মীয় ৰীতি নীতিৰেহে পালন কৰা হ'ব অম্বুবাচী মেলাৰ সকলো কাৰ্যসূচী হয় প্ৰথমবাৰৰ বাবে অম্বুবাচীত নিজম পৰিব নীলাচল পাহাৰ নাথাকিব ভক্তৰ দীঘলীয়া শাৰী নাথাকিব ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বেশভূষাৰ সাধু সন্যাসীৰ উপস্থিতি কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মা কামাখ্যা দেৱালয়ে যি লকডাউনৰ ঘোষণা কৰিছিলে আমি যোৱা 20 মাৰ্চৰ পৰা এই লকডাউন হিচাপে আমি কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আদি কৰি বন্ধ ৰাখিছোঁ যেহেতুকে আগন্তুক আমাৰ অহা 22 জুনৰ পৰা অম্বুবাচী মেলা ইয়াতে অনুষ্ঠিত হয় বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা দেশ বিদেশৰ পৰা আমাৰ ভক্তৰ সমাগম হয় লাখ লাখ ভক্ত ইয়াত সমাগম হয় যেহেতুকে এটা সন্ত্ৰাস আমাৰ চলি আছে ভাইৰাছ লৈ এটাকে আমি এইবেলি আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা অম্বুবাচীৰ যেটো কাৰ্যসূচী যেটো আমাৰ মেলা সদৃশ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ জনগম সমাগম হয় সেইটো আমি বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছোঁ 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী কিন্তু পোনপ্ৰথমবাৰৰ বাবে মেলাৰ পৰিৱৰ্তে নিৰ্দিষ্ট ৰীতি নীতিহে পালন কৰিব কামাখ্যা দেৱালয়ে অতীজৰ পৰা নীতি নিয়ম আছিলে নীতি নিয়ম অনুযায়ী আমাৰ যেটো পৰম্পৰা যিখিনি আমাৰ ধৰ্মীয় সেইখিনি আমি কৰি পেলাই বাকী যিখিনি আমাৰ ৰাইজেলি যেটো মেলা উৎসৱ সেই উৎসৱটো আমি সম্পূৰ্ণভাৱে বন্ধ ৰাখিম কি কৰিম আৰু উপায় নাই দেশৰ পৰিস্থিতি এৰকম ভাল লাগিবই কৰোনা ভাইৰাছৰ কাৰণে আমাৰ সকলোৱে সব বন্ধ আৰু এবাৰ আৰু কোনো কিছু নাই আৰু এবাৰ নীল বেলাটো অহাবাৰো হ'ব তথাপি অলপমান বেয়া লাগিছে আৰু মানুহবিলাক আহে ভাল লাগে আৰু কিন্তু বেমাৰটো যেহেতু আহিছে কিন্তু নহয়তো ভাল হ'ব কামাখ্যা ধামৰ অম্বুবাচী মেলাত ভিৰ কৰে দেশ বিদেশৰ অসংখ্য ভক্ত পৰ্যটকে বিগত বৰ্ষতো প্ৰায় 25 লক্ষাধিক ভক্তৰ সমাগম ঘটা কামাখ্যা দেৱালয় পোনপ্ৰথমবাৰৰ বাবে নিজম পৰিব অম্বুবাচীত দীৰ্ঘদিনৰ পৰা এনেধৰণে বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ মুখ্য প্ৰৱেশ দুৱাৰ কেৱল কামাখ্যা দেৱালয় বুলিয়ে নহয় সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ একেই অৱস্থা দীৰ্ঘদিন ধৰি বন্ধ আৰু তেনেস্থলত কামাখ্যা দেৱালয়ে আগতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুন মাহত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাৰ কেৱল ৰীতি নীতিৰেহে এইবাৰ পালন কৰা হ'ব কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তলাবন্ধত খাদ্য সংকটত ভোগা লোকক চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাই যোগান ধৰিছে চাউল দাইলৰ টোপোলা পিছে কিমান আৰু খাব নিৰামিষ ভাত আৰু সেয়েহে এবাৰ এটা সংস্থাই আমিষ খুৱাবলৈ বিতৰণ কৰিলে বিনামূলীয়া মাছৰ টোপোলা কিন্তু ক'ত চাৱা হওক মাছ টোপোলাই মাছ এটা টোপোলাত 1 কেজি চাউল দালি নহয় টোপোলা কৰি 1 কেজিকৈ মাছ বিতৰণ কৰিলে ৰঙিয়াৰ এটা সংঘই লকডাউনৰ সময়ত ঘৰতে সোমাই আছে সকলো খাদ্য সংকটত ভোগা সকলক চৰকাৰে বিভিন্ন বেচৰকাৰী সংস্থাই যোগান ধৰিছে খাদ্যৰ টোপোলা পিছে মাছ নিৰামিষ ভাত আৰু কিমান খাব এইবাৰ মাছ খাওক বিনামূলীয়া মাছ ৰঙিয়াৰ তুলসীবাৰী মাহতলিৰ শংকৰদেৱ স্মৃতি সংঘই লৈছে এই প্ৰশংসনীয় পদক্ষেপ গাঁওখনৰ 120টা পৰিয়ালক বিনামূলীয়াকৈ যোগান ধৰিছে মাছৰ টোপোলা গাঁওখনতে থকা সংঘৰ পুখুৰীত মাছ মাৰি প্ৰতিটো পৰিয়ালকে বিতৰণ কৰে 1 কেজিকৈ মাছ আমাৰ শংকৰদেৱ স্মৃতি সংঘৰ পুঁজি ফালৰ পৰা 50,000 টকা আনি সাহায্য কৰিছোঁ আৰু যোৱাকালিও আমি 40,000 টকা আনি 180টা পৰিয়ালক আমি সাহায্য কৰিছোঁ আমি শংকৰদেৱ স্মৃতি সংঘৰ যি পুখুৰী ৰাজুৱা পুখুৰী এই ৰাজুৱা পুখুৰীত মাছ মাৰিছোঁ আৰু এই মাছ আমি আজি প্ৰায় 210-20টা পৰিয়ালৰ মাজত আমি 1 কিলোকৈ বিতৰণ কৰিম গাঁওখনৰ লোকসকলেও সামাজিক দূৰত্ব বৰ্তাই ৰাখি এজনকৈ শাৰী পাতি গ্ৰহণ কৰে মাছৰ টোপোলা লকডাউনৰ সময়ত বিনামূলীয়াকৈ মাছৰ জুতি ল'বলৈ দিয়া শংকৰদেৱ স্মৃতি সংঘৰ পদক্ষেপক শলাগ লৈছে সকলোৱে
ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই তলাবন্ধৰ মাজতে আৰম্ভ হ'ল শেষু হ'ল হেঁপাহৰ বিহুটি। পৰম্পৰাগতভাৱে পালি অহা বাপুতিসাহোন বিহুটি এইবাৰ ঘৰতে পালিলে বিহু প্ৰাণ অসমীয়াই। ইয়াৰ মাজতে পৰম্পৰা ৰক্ষা কৰি আৰু লকডাউনৰ নীতি নিয়ম নাজিৰাবাসীয়ে বহাগৰ 10 দিনত উৰুৱালে বিহু। বিহু আহিল আৰু গ'ল। ঘৰৰ ভিতৰতে অসমীয়াই পালিলে চেনেহৰ বাপতিসাহোন ৰঙালী বিহুটি। সাত বিহু পাৰ হৈ যোৱাৰ অন্তত নাজিৰা গেলেকীবাসীয়ে বহাগৰ 10 তাৰিখে সামাজিক ব্যৱধান ৰাখি সামাজিক ৰীতি নীতিৰে বিদায় দিলে বাপতিসাহোন ৰঙালী বিহুটি। পুবালী মহিলা চৰাই সমগ্ৰ নাজিৰা গেলেকী লাহন গাঁওবাসীৰ হৈ মহামাৰীৰ সংকটৰ সময়তো বাপতিসাহোন ৰঙালী বিহুটি উলহ মালহেৰে পালন নকৰিলেও বৰগছৰ তলত বিহু উৰুৱাৰ পৰম্পৰা দাঙি ধৰিলে। বৰগছৰ তলত চাকি ধূপ জ্বলাই জীয়াৰী বোৱাৰীৰ বৃদ্ধ বৃদ্ধা আৰু নাতি নাতিনীয়ে বিহুগীত জুৰি বৰগছত গামোচা আৰি এইদৰেই বিদায় দিলে বাপতিসাহোন ৰঙালী বিহুটিক। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনত ৰাজ্যত নাই এইবেলি ৰঙালী বিহুৰ উৎসাহ। পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে উদযাপিত হ'ল বিহু। মাজুলীত উদযাপন হয় দেউৰী জনগোষ্ঠীৰ বিহু। ৰাজ্যত নাই ৰঙালী বিহুৰ উৎসাহ। মাজুলীত দেউৰী জনগোষ্ঠীৰ বিহু। লকডাউনত ৰাজ্যত নাই ৰঙালী বিহুৰ উৎসাহ। পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে উদযাপন হয় বিহু। মাজুলীত উদযাপন কৰা হয় দেউৰী জনগোষ্ঠীৰ বহাগী বিচু বা বহাগ বিহু। অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ লোকসকলে কুন্দি মামা মন্দিৰৰ সেৱা লৈ মহামাৰী দূৰ হোৱাৰ কামনা কৰে। ইয়াৰ পিছতেই এটা পৰিয়ালৰ ঘৰৰ চোতালত নিৰ্দিষ্ট দূৰত্বত বিভিন্ন পৰম্পৰা পালন কৰি পুৰুষ মহিলাসকলে বিহু নৃত্য কৰি আনন্দ কৰে। হেৰি কৰোণা ভাইৰাছ আহিছে যদি আমি বুঢ়া মেটাসকলে এই কামটো আজি চলাইছোঁ। সেইকাৰণে ৰাইজে বহুত দূৰ নোপোৱাকৈ আমি বিহুৰ দিনাখনি আপোনালোক আচলতে এইবাৰ আগৰগতে বিহু মাৰিব পৰা নাই। আগৰগতে আমি বিহু মাৰিব পৰা নাই। আমি এতিয়া লকডাউনৰ কাৰণে বিহু মাৰিব পৰা নাই, বহুত বেয়া লাগিছে। তথাপিতো অকণমান বিহু মাৰিছোঁ আৰু তাৰ মাজতে মাজুলীৰ পৰা সঞ্জিত অসম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পেনিছ গাৰ্ডেনত ৰেপিড কিটেৰে হ'ব পৰীক্ষা। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ স্পেনিছ গাৰ্ডেন ভ্ৰমণৰ সময়ত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাও। চিল কৰি থোৱা স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে আজিৰে পৰা আৰম্ভ হ'ব ৰেপিড টেষ্ট। লাহৰীঘাট আৰু আঠগাঁও মছজিদতো ৰেপিড টেষ্ট কৰা হ'ব। লাহৰীঘাটত 2250টা ৰেপিড টেষ্ট কৰা হ'ব, আনহাতে আঠগাঁও মছজিদত হ'ব 25টা ৰেপিড টেষ্ট। কেন্দ্ৰীয় চৰকাৰে চৰকাৰক প্ৰদান কৰিছে 9600 ৰেপিড টেষ্টিং কিট। গাৰ্ডেনত যদি আজি আমি এটাও পজিটিভ নাপাওঁ, অহা 48 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ কণ্টেইনমেণ্ট জোনটো আমি উঠাই দিম। তেওঁলোকে মানে লকডাউনৰ নিয়মৰ ভিতৰত। আৰু আমি অহাকালি পৰহি আঠগাঁও মছজিদতো এই কামটো কৰিম। অহাকালিৰ পৰা আমি অসমৰ মেডিকেল কলেজসমূহ আৰু জিলা চিকিৎসালয়সমূহ ৰাইজৰ সেৱাৰ বাবে আমি মুকলি কৰিম। আৰু তাৰ বাবে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল, যাতে কোনোবা এজন পেচেণ্ট কাৰ্ডিঅ'লজি হ'ল, কাৰ্ডিয়াক এটেক হৈ আহিছে, ডক্টৰে টাচ কৰাৰ আগতে ডক্টৰে জানিব লাগিব যে তেওঁৰ ক'ভিড আছে নে নাই। সেইকাৰণে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল। আজি আমি পৰীক্ষামূলকভাৱে স্পেনিছ গাৰ্ডেনত 100জন ব্যক্তিৰ ওপৰত
এই ৰেপিড টেষ্ট কৰাৰ কাম আৰম্ভ কৰিছোঁ। প্ৰথম 9টাৰ ফলাফল ইতিমধ্যে ওলাল, গোটেইকেইটা নিগেটিভ আছে, অৰ্থাৎ কাৰো শৰীৰত ৰোগ নাই। 15 মিনিটৰ ভিতৰতে আমি ৰিপৰ্টখিনি পাব সক্ষম হৈছোঁ। কিন্তু এই টেষ্ট কৰাৰ পিছতো যদি কাৰোবাৰ গাত চিমটম দেখা দিয়ে, তেওঁক আমি নিগেটিভ বুলি ধৰি নলওঁ, তেওঁক আকৌ আমি পুনৰ পৰীক্ষা কৰাৰ সুযোগ থাকিব। প্ৰথম দৃষ্টিত যে আমি এই পেচেণ্টজন নিগেটিভ নহয়, তেনেকুৱা এটা ধাৰণা এই ৰেপিড টেষ্ট কিটৰ পৰা আমি ল'ব পাৰোঁ। জেনেৰেল পেচেণ্টসকলৰ চিকিৎসা কৰিবলৈ যাওঁতে কোনোবা ডক্টৰৰ যদি সন্দেহ হয়, তেতিয়া তেওঁলোকে এই ৰেপিড টেষ্ট কিট ব্যৱহাৰ কৰিব। তেওঁ 5 এপ্ৰিলত আছিলে, নিয়মমতে 14 দিনত এই ৰোগটো পাব লাগে, কিন্তু তেখেতক আমি 19 দিনত পাইছোঁ। গতিকে যিটো অলপ ৰোগৰ যিটো চাইনাই আমাক কৈছিল যে 14 দিনতে ওলায়, সেইটো এতিয়া অলপ মডিফিকেশ্যন হৈছে। 28 দিনলৈকেও ভাৰতত পজিটিভ কেছ পাই আছে। সেইকাৰণে আমি কোৱাৰেণ্টাইনবোৰ এতিয়া ডাইৰেক্টলি যাৰ সম্পৰ্কত আহিছিল তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত আমি কোৱাৰেণ্টাইনবোৰ 28 দিনলৈ আমি বৃদ্ধি কৰিছোঁ। প্ৰথম টেষ্টৰ পৰা 28 দিনলৈকে যদি কোনোবা ব্যক্তিৰ লগত ডাইৰেক্ট সম্পৰ্কত আহিছে, এনে এবাৰ লগ পাইছোঁ, সেইটো এটা বেলেগ কথা। কিন্তু একেলগে ৰাতি এখন ঘৰত আছিলোঁ বা একেলগে খেলিছিলোঁ, একেলগে কোৱাৰ্টাৰত আছিলোঁ, যি ডাইৰেক্ট কণ্টেক্টত অহা বুলি আমি শব্দটো কওঁ। চৰাইদেউত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ সহ আলফা স্বাধীনৰ 5 দুধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ। সাপেঘাটিৰ টাইৰাই গাঁৱত সেনা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে আলফা স্বাধীনৰ 5 শীৰ্ষ নেতাক। ভুৱন গগৈ নামৰ এজন লোকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল এই 5 উগ্ৰপন্থীয়ে। সেনা আৰক্ষীৰ জালত পৰে অপূৰ্ব গগৈ ওৰফে আৰোহণ অসম, সীমান্ত গগৈ ওৰফে মাইনা, যোগেন গগৈ ওৰফে বিৰাজ অসম, লক্ষ্যজিৎ গগৈ ওৰফে ধ্ৰুৱ অসম আৰু সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম। ইফালে চৰাইদেউত আটক কৰা 5 আলফা স্বাধীনৰ আত্মীয়ৰ বিস্ফোৰক অভিযোগ। আত্মসমৰ্পণ কৰিবলৈ আহি আলফা নেতা অপূৰ্বৰ বাসগৃহৰ সমীপৰ ভুৱন গগৈৰ বাসগৃহত আশ্ৰয় লৈ আছিল 5 আলফাৰ দল। সাপেঘাটি সেনাৰ লগত অপূৰ্ব ভাতৃয়ে যোগাযোগ কৰি 5জন আলফা সদস্যক সমজাই দিয়ে সেনাক। আৰু ইয়াৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰৰ নাটক ৰচনা কৰা বুলি অভিযোগ তুলি ক্ষোভিত হৈ পৰে পৰিয়ালবৰ্গ। বিগত 18 ফেব্ৰুৱাৰীত অপূৰ্বৰ পিতৃ মাতৃয়ে কান্দি কান্দি সংবাদ মাধ্যমৰ জৰিয়তে নিজ ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছিল পুত্ৰক। পিতৃ মাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে আত্মসমৰ্পণ কৰিবলৈ আহি নাটকীয়ভাৱে গ্ৰেপ্তাৰ হ'ল 5 আলফা নেতা। এইটো আমি অলপ কদিন ধৰি এটা খবৰ পাইছিলোঁ, ইমান 8টা ল'ৰা ঘূৰি আছে নাকি। তো তাৰপিছতে গম পালোঁ কি হয়তো 3টা বেলেগ ফালে গৈছে আৰু 5টা ল'ৰা ইয়াতে আশে পাশে আছে। তো আমি লাষ্ট 1 সপ্তাহ ধৰি পুৰা মানে অপাৰেশ্যন চলাই আছিলোঁ, গম পাইছিলোঁ ক'ত আছে নাই। আৰু ফাইনেলি কালি ৰাতি মানে ইনফেক্ট আফটাৰনুনত আমি এটা গম পালোঁ কি এটা টাইৰাই গাঁৱত একজন মানুহৰ ঘৰত এইটো লুকাই আছে। তাৰপিছত আমাৰ আৰ্মিৰ লগত এইটো আছিলোঁ আমি, তো আৰ্মিৰ 244 যিটো আমাৰ সাপেঘাটি কেম্প হয় সেইটো লগত লৈ ৰাতি ইনফেক্ট আমি আৰু কৰ্ণেল সাহেব দুজনেই আছিলোঁ, আমাৰ এডিশ্যনেল SP SDPO মেজৰ সব মানুহ গৈ কৰ্ডন এই গাঁৱটো পুৰা কৰ্ডন কৰিছোঁ। আৰু যি আমাৰ টাৰ্গেট ঘৰটো আছিলোঁ সেইটো যেতিয়া চাৰ্চ কৰিছোঁ, তো তাৰ পৰা এই 5জন ল'ৰা এই ঘৰত পাইছোঁ। পাকিস্তানতো কৰোনাৰ বিভীষিকা, কিন্তু তাৰ পিছতো ৰমজানত মছজিদত নামাজ পঢ়াৰ অনুমতি দিলে পাক চৰকাৰে। এই সিদ্ধান্তত ভয়ভীত হৈ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে এতিয়া পাকিস্তান চৰকাৰক হাত জোৰ কৰি চিকিৎসকে জনাইছে অনুৰোধ। ইপিনে পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি নাই বুলি নিশ্চিত কৰিছে চিকিৎসকে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ কৰোনা ভাইৰাছ টেষ্টত নিগেটিভ আহিল। তাকে লৈ পাকিস্তানে সকাহ লাভ কৰিছে, কিন্তু একে সময়তে পাকিস্তানে দেশৰ জনসাধাৰণক ঠেলি দিছে এক বৃহৎ বিপদৰ সন্মুখলৈ। কৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তেই পাকিস্তানৰ জনতাক ৰমজান মাহৰ নামাজ পঢ়িবৰ বাবে মছজিদলৈ যোৱাৰ অনুমতি দিছে পাক চৰকাৰে, যাৰ বাবে পাকিস্তানৰ চিকিৎসক, বিশেষজ্ঞ তথা পাকিস্তান মেডিকেল এছ'চিয়েশ্যনে পাকিস্তান চৰকাৰক হাত জোৰ কৰি অনুৰোধ জনাইছে উঠাই লওক এই সিদ্ধান্ত। ইতিমধ্যে পাকিস্তানত 10,000ৰো অধিক লোক কৰোনা সংক্ৰমিত হৈছে আৰু মৃত্যু হৈছে 2 শতাধিকৰ। তেনে সময়ত পাকিস্তানৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে পাকিস্তান মেডিকেল এছ'চিয়েশ্যনে। ইফালে লকডাউনৰ সময়তেই ৰমজান মাহ আহি পৰাত ইছলাম সম্প্ৰদায়ৰ লোকসকলক ঘৰতেই নামাজ পঢ়িবৰ বাবে আহ্বান জনাইছে দিল্লীৰ জামা মছজিদৰ মৌলানাই।
हुकूमत हिंद की तरफ से कोरोना वायरस के हवाले से जो हिदायत मुसलसल आ रही हैं, अगर हम इस पर पूरी तरह अमल करें तो इस वायरस को जल्द ख़त्म करने में हम कामयाब हो सकते हैं। 2 दिन के बाद रमज़ान का मुबारक महीना शुरू होने वाला है और रमज़ान मुबारक के ताल्लुक से उलमा की शरई राय मुल्क के सामने आ चुकी है कि 5 वक्ता नमाजें और तरावी घरों में ही पढ़नी है और सोशल डिस्टेंसिंग बनाए रखना निहायत ज़रूरी है। एक दूसरे से दूरी और दीगर हिदायत पर अमल करके हम अपने आप को, अपने ख़ानदान और समाज को इस मौलिक बीमारी से बचा सकते हैं। ब्यूरो रिपोर्ट, न्यूज़ 18 नॉर्थ ईस्ट।